রাজা দেৱ ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত কলিৰ ৰাজত্ব আৰম্ভণি ঘটিছে। তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গও সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে আৰু আমাৰ শক্তি লাহে লাহে অৱমান হৈ পৰিছে। আমিও বিষৱ ৰূপে থাকি ধেনু ৰূপী মাও বসুমতীৰ সমে এই মৰ্ত্যত কৰিছিলোঁ বিচাৰ। বৰ্তমান কলি আমাৰ তপ কষ দয়া এই তিনি স্তম্ভ ভাঙি সংসাৰত পাপৰ আগ্ৰাসন ঘটালে আৰু বৰ্তমান সি হস্তিনাপুৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব খুজিছে। এনে অৱস্থাতে মাত্ৰ একক স্তম্ভৰ কিদৰে আমি পৰো বিচৰম। তুমি আমাক উদ্ধাৰ কৰা ৰাজা, অন্যথা কলিৰ প্ৰভাৱ ৰুদ্ধ হ'ব এই মনুষ্যৰ মুক্তিৰ পথ। মই কথা তোমাক অৱগত কৰিলো ৰাজা। কিবা দৰে কৰি কি প্ৰতিহত কৰা, অন্যথা পৃথিৱী ধৰ্ম শূন্য হ'বলৈ বেছি দিন নাই। মই এতিয়া আহিলো দেৱ, মই এতিয়া আহিলো দেৱ, মই এতিয়া আহিলো কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত মোৰ ৰাজ্যত চন্দালে আহি অটপালি কৰিছহি তোৰ জমকাল সন্মুখত, আৰু এতিয়া মই তোক কৰিম শিৰচ্ছেদ। শুন কলি, মই তোক কৰিছো আহ্বান, মুহূৰ্ততে মোৰ সন্মুখত হোৱা উপস্থিত, অন্যথা ঘটিব আজি মহা অঘটন। ক্ষান্ত হওক ৰাজা পৰীক্ষিত, যুৱৰাজ কলি আহি উপস্থিত আপোনাৰ সন্মুখত। কলি, তুমি ইমান হস্তিনাপুৰৰ পাপৰ বীজ সিঁচিবলৈ আহিছ? ৰাজা পৰীক্ষিত, কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্যহে কৰিছোঁ। যিদৰে সত্যৰ পাছত ত্ৰেতা, ত্ৰেতাৰ পাছত দাপৰ, ঠিক দাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে। মোক মোৰ কৰ্তব্যত বাধা নিদিব ৰাজন। মুখ বন্ধ কৰ কলি, ৰাজন মুখ বন্ধ কৰ। তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন। যিয়েই নহওক, এই পৰীক্ষিতৰ জীৱিত অৱস্থাত হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ক্ষমা কৰিব ৰাজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও ৰুধিব নোৱাৰে। যদি আপুনি প্ৰকৃতিৰ বাধা হয়, তেন্তে আপোনাৰ মৃত্যু স্বাভাৱিক। হওক মোৰ মৃত্যু ৰাজা, তথাপিতো মই প্ৰতিজ্ঞা কৰি কৈছো, এই পৰীক্ষিত জীৱিত থকালৈকে ধৰ্মটো পাপৰ আগ্ৰাসন ঘটিব নোৱাৰে। ধৰিলো এই পাণ, বুজি উঠক বিধাতাই, কাল আৰু প্ৰকৃতিৰ মাজত কণ্টক ৰূপে থিয় দি অৰ্জুনৰ নাতি বিষ্ণুৰাত ৰজা এই পৰীক্ষিতে মুহূৰ্ততে কলিক কৰিব না। ক্ষান্ত হওক ৰাজা পৰীক্ষিত, ক্ষান্ত হওক। মই আপোনাৰ শৰণ বিচাৰিছোঁ, আৰু শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয়? হে ৰাজা, আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম। আপুনি মাত্ৰ আপোনাৰ ৰাজ্যত থাকিবলৈ মোক কিছু স্থান দিয়ক, যাতে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা হয়।
আৰু প্ৰকৃতিৰ নিয়ম পূৰ্ণ হওক। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, সেই হেতু তোমাক মই নিশ্চয় শৰণ কৰিম প্ৰদান। যিহেতু তুমি অধৰ্মৰ সহায়, সেয়েহে তোমাক মই মাত্ৰ চাৰি স্থানতহে থাকিবলৈ অনুমতি কৰিম প্ৰদান। জুৱা পাশা, মদ্যপান, পৰস্ত্ৰী আৰু পঞ্চসোণা, এই চাৰি স্থানত ক্ৰমে কাম, ক্ৰোধ, অসত্য আৰু নিদ্ৰয়তাই বাস কৰে। সেই হেতু তুমি এই চাৰি স্থানত বাস কৰিব পাৰিবা। কিন্তু ৰাজা, এই স্থান একেবাৰে সীমিত। কলি কৃপা কৰি মোক অন্য স্থানো কৰক প্ৰদান। বাৰু কলি, যিহেতু তুমি অধৰ্মৰ সহায়, সেয়েহে এই চাৰি স্থানৰ উপৰিও তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা কলি ৰাজন, য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয় আৰু য'ত ভগৱন্তৰ মহাত্ম লীলা প্ৰচাৰ কৰা হয়, তৎ তুমি নকৰা প্ৰৱেশ। এতিয়া মই আহিলোঁ। ৰাজা পৰীক্ষিত নিজে আহ্বান কৰি কলি, দি গলা মোৰ উদ্দেশ্য, অনা কাংক্ষিত সমিধান। বেশ ৰাজা, তুমি প্ৰদান কৰা এই 50 স্থানতে মই কৰিম নিবাস। কিন্তু সৰ্বপ্ৰথমতে অৰ্থাৎ তোমাৰ স্বৰ্ণ মুকুটত মই প্ৰতিপলে তোমাৰ সমে তোমাৰ স্বৰ্ণ মুকুটত বাস কৰি ভ্ৰম কৰাই তোমাৰ হতুৱাই অধৰ্ম কৰিম সাধন আৰু খুলি দিম তোমাৰ মৃত্যুৰ দুৱাৰ। তেতিয়া দেখিব জগতে কলি কিমান অস্পৃশ্য। কলিয়াই যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ। শুকদেৱৰ পৰা মই ভাগৱত চোৰ কৰিব নোৱাৰিম। স্বয়ং ভগৱন্তে শুকদেৱক কৰিছে সহায়। যা সকলো কথা কলি দেৱতাক জনাই স্বৰ্গলৈ গুচি যাওঁ। অন্যথা স্বৰ্গৰ পথসমূহ ৰুদ্ধ হ'ব।
দেখিতে শুভন হৰি ৰাম ৰাম এহি মতে আহি গয়া আশ্ৰম ভিতৰ হৰে ৰাম হৰি ৰাম হৰি গুণ বর্তমান পৃথিবীত বাহী অনাচারে ধর্ম গ্রাস করে আনিছে ভগবান শ্রীকৃষ্ণ বৈকুণ্ঠ বয়ন হওয়ার পাছৰ পৰা এই পৃথিবীত কলিৰ আগমন ঘটিছে এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন ভকতি কৰাটো অতি প্ৰয়োজনীয় সেয়েহে বাছা সংযম শক্তি সুচিন্তা আৰু সৎ কৰ্মৰে সদায় স্মৰণ কৰিবা স্মৰণ হে পৰম পূজ্য পিতৃদেৱ বাছা আপোনাৰ একান্ত আৰাধ্য ৰূপে সৰ্বতো পালিম সৰ্বদা এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান বাছা সিংহী পিতা হৰিৰ আৰাধনাৰ সময় আমাৰ অতি সমাগত সেয়েহে এই বৃক্ষৰ ব্ৰহ্মত আমি হোম সমাধিত তুমি সৰ্বৰে স্নান কৰি আহি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সম্পাদন ভাল পিতা যোৱা বাছা হে প্ৰভু দয়াময় নিৰঞ্জন কলি কৰাল গ্ৰাসৰ পৰা জগতক কৰিবা উদ্ধাৰ অন্যহাতে ভোক আৰু পিয়াহত মোৰ অন্তকণ্ঠ শুকাই মই অতি ভাগৰুৱা হৈ পৰিছোঁ কেনি গ'লে পাম ক্ষুধা নিবাৰণৰ উপায় ওচৰতে আছে মহামুনি হমিকৰ আশ্ৰম তালৈকে গৈ ক্ষুধা কৰো নিবাৰণ মনত পৰিছে কৌ দিশে গ'লে পাম মহামুনি হমিকৰ আশ্ৰম যাওঁ তাতেই গৈ মোৰ ক্ষুধা কৰোঁগৈ নিবাৰণ হে মুনিবৰ হস্তিনাৰ ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ সাধনেৰে কৰিব গ্ৰহণ মুনিবৰ আহিছিলোঁ মই মৃগালয় এই অৰণ্যত কিন্তু ভোক আৰু পিয়াহে আজি মই অতি ভাগৰুৱা সেয়েহে মুনিবৰ কৃপা কৰি মোক অলপমান জল কৰক প্ৰদান মুনিবৰে মোৰ কথাত দিয়া নাই সঁহাৰি এই আশ্ৰমৰ ভিতৰত কোনোবা আছে নেকি কৃপা কৰি মোক অলপমান জল কৰক প্ৰদান নাই
সকলো নিমাহ মুনিবৰ মই ৰাজা পৰীক্ষিত কৈছো কৃপা কৰি উত্তৰ কৰক প্ৰদান এই মনে নিশ্চয় কোনোবা পাখণ্ড মিছা সমাধিয়ে নিজৰ প্ৰভাৱ বুজাব বিচাৰিছে ৰজাৰ কথাৰ কোনো মূল্যই নাই ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই আনহে নালাগে ইমান বিচাৰোতেও অলপমান জল নকৰে প্ৰদান এই পাখণ্ডক মুহূৰ্ততে শাস্তি প্ৰদান কৰিব লাগে ই ৰজাক অপমান কৰিছে ই ৰাজা পৰীক্ষিতক অপমান কৰিছে অৱশ্যে এই মুনি শাস্তিৰ যোগ্য এই মুহূৰ্ততে শাস্তি মই কৰি প্ৰদান শাস্তি 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 এই মুনিয়ে ৰজাক সন্মান কৰিব নাজানে ৰজাৰ আগত জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ এই মোৰা সৰ্পই হ'ব ইয়াৰ উচিত উপহাৰ এই মৰা সৰ্পকে লৈ বহি থাক ইয়াক মৃতকৰ দৰে পূৰণ হ'ল পুনৰবাৰ প্ৰদৰ্শিলো পুৰে মহাত্ম পৰীক্ষিতকে মতিভ্ৰম কৰাই সাধিলো কুকৰ্ম এই কৰ্মৰ দ্বাৰা পৰীক্ষিত যাব ৰখাটোলে আৰু বিস্তাৰ হ'ব হস্তিনাপুৰত পাপৰে দাবান অত্যাচাৰ অনাচা অধৰ্ম হ'ব ভক্ত প্ৰাণ প্ৰজাত চিৰ চেনেহৰ সিহঁতৰে লাঞ্চিত ভোকাতৰ ক্ষুধাত ৰূপ দেখি কলিৰ অতিৰিক্ত আত্মা নাচিকক আনন্দেৰে নমো নাৰায়ণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ পিতৰি পিতিমা পত্মে প্ৰিয়ন্তে সৰ্বদেৱতা নিশ্চয় কোনোবা অধৰ্মে কৰিছে দুষ্কাৰ্য জগতত
পৰীক্ষিত শাপগ্ৰস্ত হয় পিতা আপোনাক ব্ৰহ্ম কামৰ দ্বাৰা
সঁচা হ'ল বাচা মতি ভ্ৰম হৈ মই যি গৰ্হিত কাম কৰিলো তাৰ ফল আজি মই হাতে হাতে পালো তাই পিতা এয়া কেতিয়াও হ'ব নোৱাৰে ভুগিলো দণ্ড আজি মই নিজ কৰ্মৰ ফলে আৰু ভাগ্যৰ লিখনক কন্দাব পৰা শক্তি মনুষ্যৰ নাই বেজাৰ নকৰিবা বাচা হাতত আছে মাথো হাততে দিন আজি হন্তে ৰাজ্যভাৰ গতালো মই তোমাৰ হাতত সকলো প্ৰজাক কৰিবা পালন ময়ো এই সাতোটি দিন মোৰ মুক্তিৰ বাবে মুনিগণৰ লগত ধৰ্ম চৰ্চা কৰি কালতে ৰাজ্যৰ ভাৰ দে বেটা যাবলৈ ওলালে এতিয়া মই কি কৰে থাকি বেটা কেনে তৰে কেনে তৰে এই ৰাজ্য কৰিম কাক
মোৰ পৰা যেন কেতিয়াও নোহোৱা বিচলিত মই আহিলো বাছা মই আহিলো Hostinapurad ukon andar nomai tile Pita 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 ঔষধৰ গুণ পাইছো আৰু কেনিনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা এনালাগা শুনিব দিয় হৰি শুনিব বিচাৰিছা যদি শুন আমাৰ ৰজাৰ পৰীক্ষিত অহা 7 দিনৰ ভিতৰত তথ্য সৰ্প দংশন কৰিব এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলেৰে ৰজা পৰীক্ষিত পুনৰ জীৱিত কৰি বোলো অলপ এই ধনখনক সেই বুলিয়ে হস্তিনালৈকে লোভিয়া দিছ তথ্যকে খাব তালৈকো তই সাহ কৰ বেছ সেই হওক এই বট বৃক্ষ দংশন কৰো কেনেকৈ যাও চাও বুজো তোৰ মন্ত্ৰৰ শক্তি তয়ে কে সৰ্প দম্ভ নকৰিবি সৰ্প তই জাননে মোৰ মন্ত্ৰৰ শক্তি মোৰ মন্ত্ৰৰ মানুহজনীৰ বাদে সকলোকে ভুলাব পাৰে ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখুৱাম তোৰ অহংকাৰ খৰ্ব কৰি তেন্তে সেই হওক
কি আচৰিত এই তক্ষকৰ দংশনতে মুহূৰ্ততে শেষ হ'ব পাৰে সকলো জীৱ তেনে তক্ষকৰ দংশনত মুহূৰ্ততে ৰুধিব পাৰে মন্ত্ৰবোৰে নাই এনে হ'ব দিব নোৱাৰি পৰীক্ষিতক মৃত্যু ঘটুৱাই নিয়তিকে বাধা দিব নোৱাৰি হে দিছ তোমাক ধনখনে মই দিম তুমি ইয়াৰ পৰা উভতি যোৱা তুমি হস্তিনালৈ গৈ পৰীক্ষিতকে উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে এই মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত মোক ধনখন তুমি দিবা তেনেহ'লে দিয়া মই মুঠতে ধনখন পালে হ'ল তাত কোনোবা মৰে জিৰে মোৰ কি প্ৰয়োজন মই মুঠতে মানুহজনী মানে খালে হৈছে এয়া ধন সোণৰ টুকুৰা লোৱাদিছ আৰু তুমি এতিয়া স্থানে পৰাগমন ধনখন পাই গ'লো আজি মোৰ সমান ভাগ্যৱান আৰু কোনোৱে নাই হে গুৰু তুমি যেন মোক কেনেদৰে কৃপা কৰিবা ভাল বাৰু মই তেন্তে এতিয়া আহিলোহে লোৱাদিছ ময়ো মোৰ কৰ্তব্যতে অৱগহৰে এতিয়া নিয়তিক বাধা দিব কোনেও নোৱাৰে বৃদ্ধ বিপ্ৰৰ বেশেৰে পৰীক্ষিতৰ মই কাষ চাপুংগৈ ও হরি প্ৰণাম ঋষিগণ কল্যাণ নমস্তু পৰম পূজ্য মাতৃদেৱী গংগাৰ তীৰত উপবিষ্ট হে মহান মহন্ত গুণে খ্যাত পূজনীয় ঋষি সমস্তলৈ মোৰ শ্ৰদ্ধালু সেৱা নিবেদিলোঁ মোৰ মংগলৰ কথা চিন্তা কৰি আপোনাক মহন্ত গুণে ভুখিয়া আহি আজি ভগীৰথীৰ তীৰত মোক নানা দিহা পৰামৰ্শ প্ৰদানিলে কিন্তু হে ঋষিগণ মই কৰজোৰে কৰিছোঁ অনুমান মোৰ প্ৰতি থকাই ব্ৰহ্মশাপ নকৰিব খণ্ডন নিজ কৰ্মগুণে লভিছোঁ মই এই ব্ৰহ্মশাপ সেয়েহে শিৰে ধৰি মুনিৰ বচন লীন হ'ব খোজো মই কৃষ্ণৰ নাম কৈও কৃষ্ণ কথা লৈলো সবাতি শৰণ এহিমান আশীৰ্বাদ দিয়া হে ঋষি লোক নিজ কৰ্মে জন্ম মোৰ জয়তে তৈতে হুক হে ঋষিকুল আপোনালোকৰ বিধান তপ যপ ধ্যান অথবা তীৰ্থস্থান মোৰ একোৱেই মনপুত নহ'ল সেইবাবে ক্ষমিব মোক জীৱনৰ অন্তিম বেলিকা বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল শৰণ কেৱল কৃষ্ণৰ চৰণ সন্তৰৰা ঘেৰা হেতু বহুবিধা
ধরা রূপ দুর্জনক বিনাশিবা বলে হরি হরি হে তোমার শরণ নাৱে ঘুহুজখ মান কৰে সংসাৰত ভকত গলে হৰি হৰি হে হৰি হৰি হে রাজন এই মায়াময় অন্তিত্ব সংসাৰৰ মায়াজাল ভেদ কৰি ভাগৱতৰ শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক নিশ্চয় উদ্ধাৰ কৰিব সুবৰ্ণ ভিগাৰে পখালিলা হৰি পাদুদকলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহারে পূজিলা পৃথিবীনাথে শৰণত ধৰি বুলিলত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা নিৰপাৱে তথাস্তু আহক মোৰ ঘৰ, আহক। এই আসন কৰক গ্ৰহণ। হে চিৰপূজ্য ভাগৱত অধিকাৰী দেৱৰ দুৰ্লভ আজি আপোনাৰ দৰ্শনে মোৰ জীৱন ধন্য কৰিলে আপোনাৰ আলাপনে মই যে গতি পাম সেয়া নিশ্চিত মোৰ শতকৌটি অপৰাধ মাৰ্জনা কৰি এই অধমৰ সেৱা গ্ৰহণ কৰক কল্যাণ বস্তু উঠা ৰাজন তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট সোধা কি জানিব বিচৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমি তাৰ যথাযথ উত্তৰ দিম এতিয়া তুমি তোমাৰ নিজ আসন গ্ৰহণ কৰা ভাল মুনিবৰ মুনিবৰ ৰাজন আমি কি কথা শুনিব লাগে কাক স্মৰণ কৰিব লাগে কোন দেৱতাক ভজিব লাগে কি কথা শুনিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় শুনা ৰাজন তুমি যি প্ৰশ্ন কৰিছা এইয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু এইটো সত্য নহয় কেৱল নাৰায়ণহে সমস্ত
জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলত পানী দিলে যেনেকৈ তাল পত্ৰ সবে হয় মুখৰিত তেনেকৈ কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয় একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁ কলিকৃত সকলো দুখ নাশ হয় মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোতকৈ শ্ৰেষ্ঠ হৰিৰ বিমুখজনৰ পৰিত্ৰাণ নাই মুখ্যৰ সাধনৰ বাবে যি একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল মুখত ৰাম নাম সকলো সময়তে হৰিৰ কথা যাৰ প্ৰেম তেৱে মহা ভাগৱত গুৰুদেৱ মায়ামোহত আৱদ্ধ থাকি মনুষ্যই কিদৰে মুক্তি পাব পাৰে ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয় শুনা ৰাজন যিজন মানৱে নত্য জন্ম লৈ দুৰ্লভ মনুষ্য জীৱন গ্ৰহণ কৰে তেওঁৱে অনিত্য সংসাৰৰ কথা একো নাজানে যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত চাৰিবিধ আত্ম অমানি জিজ্ঞাসু আৰু জ্ঞানীজনে ঈশ্বৰৰ ভজনা কৰি তেওঁৰে আৰাধনা কৰে সেয়ে ভক্তি হে গুৰু আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছো কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি এই দুৰ্ঘোৰ কলিকালত মনুষ্যৰ কি গতি হ'ব যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণোৎপত্তি নহয় কলিৰ লোক তৰিব কেনেকৈ কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম কলিত ঈশ্বৰৰ গতি কি হে গুৰুদেৱ মোৰ চিত্ত অধীৰ হৈ গৈছে মোৰ সংশয় আঁতৰ হ'বৰ কাৰণে সকলো কওক গুৰুদেৱ শুনা ৰাজন গুৰুদেৱ কলিত অধৰ্ময়ে ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিদ্ৰয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব ক্ষুদ্ৰ কৈবত্য বৈশ্য এই তিনি জাতীয় ভকতিৰ কথা নুশুনিব ক্ষুদ্ৰ কৈবত্যই মহাহৰিক ভজি অপ্ৰায়সে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্যাসীসকল মহা ধনলোভী হ'ব ৰজাই প্ৰজাক অত্যাচাৰ কৰিব দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ কৰিব ৰাজন এনেধৰণৰ কলংকয়ে কলিত আৱৰি ধৰিব শুনা ৰাজন গুৰুদেৱ কলিক তৰিবৰ বাবে এক কৃষ্ণত পিনে অন্য কোনো উপায় নাই যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব মহাহৰিয়ে তাতে তুষ্ট হৈ তেওঁ কলিকৃত সকলো দুখ নাশ কৰিব ৰাজন আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ তাতেই বহি আছে নাৰায়ণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগত বিদ্যমান গুৰুদেৱ গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা তেন্তে ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ কৰিব শুনা ৰাজন গুৰুদেৱ শৰীৰত ইৰা পিংগলা আৰু সুষমা নামৰ
তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰীৰ য'তেই মিলন হৈছে সেয়ে তীৰ্থস্থান। তাতে ব্ৰহ্মা বিষ্ণু শিৱ তিনিও বিৰাজমান। তেন্তে ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি? শুনা ৰাজন, গুৰুদেৱ, বাহু সমষ্টিয়ে দেৱগণ, কৰ্ণদয়ে দহুধি, নাকেৰে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভুজগল ব্ৰহ্মপদ, দন্তই যম আৰু হাস্যয়ে মায়া আদি ইন্দ্ৰিয়গণ, দেহতে বিশ্ব আকাৰ আছে। হে গুৰু, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মন দূৰ হৈ মোহ অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। হে গুৰুজন, এতিয়া দ্বাদশ কণ্ঠ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ দৰ্শন লাভ কৰোঁ। শুনা ৰাজন, গুৰুদেৱ, জ্ঞানং পৰম গৃহং মে য়দ বিজ্ঞান সমনিত্যং সৰহস্যং তদঙ্গং স্বগৃহান গতিতং ময়া য়মনহং যথা ভাবু য়দ রূপগুণ কর্মক তথৈ তত্ত্ব বিজ্ঞান নমস্ত তে সদুর গ্রহাত। মুখে ভাগৱত পৰীক্ষিতে পাইলা, তেতি ক্ষণে মহাৰাজে আত্মজ্ঞান লভিলা, তেতি ক্ষণে মহাৰাজে আত্মজ্ঞান লভিলা। শ্ৰৱণ মাত্ৰকে যাৰ পুণ্য লাভ হয়, আৰে সেহি ভাগৱত পদ জ্ঞানী জনে লয়, সেহি ভাগৱত পদ জ্ঞানী জনে লয়। জ্ঞান পিপাসু পাণ্ডৱ নন্দ, এবে ভাগৱতৰ মূৰ্তি শুনা তুমি। প্ৰথমে দ্বিতীয় স্কন্ধে চৰণদূতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে হৃদয়, নাভি দেখে পঞ্চমে ষষ্ঠে হে বক্ষস্থল, সপ্তমে অষ্টমে কৰকমল যুগল, কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড, একাদশে লালক আৰু দ্বাদশে ভৈলমুণ্ড। হে ন ভাগৱত মূৰতি মনোহৰ, তমাল সদৃশ্য বৰ্ণ শ্যাম কলেবৰ। ৰাজন, গুৰুদেৱ, এই মহাভাগৱতৰ সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদানিলো। এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু আমিও ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তি পথ সুগম হ'ব। হে গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আন্ধাৰ আঁতৰি গৈ জ্ঞাননিষ্ঠ হলো। আপোনাৰ শ্ৰী চৰণত মোৰ দণ্ডৱত প্ৰণাম। তথাস্তু। ৰাজন, গুৰুদেৱ, এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদয় স্থিত হোৱা। শৰীৰ নিশ্চল আৰু মন থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা।
তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। আমিও এবাৰ ঋষিগণৰ সহিতে বিদায়হে মানিলো। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হে পূৰ্ণ কৃষ্ণ ভগৱত ৰূপী মাধৱ, আমাক তোমাৰ হৃদয়ত বিলীন হ'বলৈ শক্তি দিয়া। আমাৰ হৃদয়স্থিত হৈ তোমাৰ পূৰ্ণ ভগৱত ৰূপী ৰূপৰ সাক্ষাৎ দিয়া। নমো নমো নাৰায়ণ পূৰ্ণ হৃদয়স্থিত হোৱা প্ৰভু ময়নাথ ক্ষমা কৰা দুখ মোৰ পহিলো মুক্তি নাই গতি নাই তোমার বিহনে। জন্মদশা যদুদয়াদিতর সাখ্যে ভিজ্ঞ সরাতরাত তেরে ব্রহ্ম হৃদয় আদি কবয়ে মুহন্তি যত সুরায়া তেজওয়ারি মৃডাং যথা বিনিময়ো यत्र त्रिशगमिका धन्वजेन सदा निरस्ककुहकं सत्यपरामधि রাজা পরীক্ষিত, প্রভু প্রভু তুমি ভাগৱত পৰমাৰ্থ শুনিলা। প্রভু তোমাৰ সৰ্ব পাপ চূৰ্ণ হ'ল। মৃত্যুৰ অজ্ঞান দূৰ কৰা। জনম মৰণ দেহৰ কৰ্ম, জীৱৰ শৰীৰ গুণ কৰ্ম মনেহে সৰ্জন কৰে আৰু মন মায়াই সৰ্জন কৰে। দেহ মন কৰ্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই দুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, প্রভু যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকেই মানে চিত্ত থিৰ কৰা। তুমি আমাৰ এই অংশ, সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব। এই সৃষ্টিৰ আজিৰ সৰ্বত্ৰ
আমি বিরাজমান আমাতে আদি আমাতে অন্ত আমি এই সৃষ্টি আমি এই ধর্ম আমি এই পূর্ণ ব্রহ্ম মহা ভগবান দেখা দেখা সর্বজন ঈশ্বর পরীক্ষিত মহারাজে ভগবত প্রভু প্রভু কি মনোরম কি অপূর্ব রূপ জগৎ পালক ভগবত রূপী মাধৱৰ এই পৰীক্ষিতৰ হৃদয়ত আহি দিলাহি দৰিখন এতিয়ালৈ নকৰো অপেক্ষা গুৰুৰ আদেশ মানি ময়ো হওঁ সমাধি ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय বৃদ্ধ বিপ্ৰৰ বেশত শত সহস্ৰ সেনাৰে প্ৰাচীৰ ভেদ কৰি উপস্থিত হল সেই ভগীৰথীৰ তীৰত ৰাজা পৰীক্ষিতে ধ্যানত মগ্ন এই সুযোগতে দংশন কৰি পৰীক্ষিতক প্ৰতিশোধৰ দাবাক মূৰে কৰিম শান্ত একটি আচৰিত মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই এয়া কেনেকৈ সম্ভৱ হ'ব নেকি ব্যৰ্থ মুনিৰ বচন হে প্ৰভু মই একো বুজিব পৰা নাই মোক পথে দেখুৱাই দিয়া প্ৰভু পথে দেখুৱাই দিয়া শুনা তথ্য তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰ এই অমংগল হ'ব সঁচা কথা আকাশবাণীয়ে দিলে সুকীয়াই প্ৰতিশোধৰ অগ্নিত দহি মই নিজকে যেন পাহৰি পেলাইছিলোঁ আজিহে মোৰ জ্ঞান চকু মুকলি হ'ল পৰীক্ষিতৰ দৰে পুণ্য আত্মাকে দংশন কৰাটো মোৰ এক কৰ্তব্যহে মাত্ৰ কিন্তু ইউ যেন এক মৰ্মান্তিক হে ৰাজা পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পুণ্য সাক্ষাৎ লভিলা তোমাৰ দৰে পুণ্য আত্মাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম ক্ষমা কৰিবা ৰাজা নিষ্কৰ্তব্য কৰি পূৰণ মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবই লাগিব হে প্ৰভু মোক মোৰ কৰ্তব্য পূৰণ
কৰিবৰ হেতু শক্তি দিয়া হে প্ৰভু মোক মোৰ কৰ্তব্য পূৰণ কৰিবৰ বাবে শক্তি দিয়া মুক্তি লাভ করো জগতৰ তোমাৰ গুণগান প্ৰচাৰ হোক যাতে মহাভাগৱতে প্ৰচাৰ হৈ কলিৰ মনুষ্য পথত মুক্তি লাভ যাও পৰীক্ষিতৰ দেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰোঁগৈ